এডিআৰৰ পৰীক্ষা কেন্দ্ৰত তালাচীৰ নামত পৰীক্ষাৰ্থীক হাৰাশাস্তি কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। সামাজিক মাধ্যমত ক্ষোভ উজাৰিলে কেইবাগৰাকীও প্ৰাৰ্থীয়ে। মহিলা প্ৰাৰ্থীক পৰীক্ষা গৃহত সোমোৱাৰ পূৰ্বে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। যুৱতীৰ অন্তৰ্বাস শুনি তালাচী চলোৱাক লৈ ব্যাপক অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশই। নলবাৰীৰ বেলচৰৰ শ্বহীদ স্মৃতি কলেজৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এই কাণ্ড। তালাচী চলোৱা নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰাৰ্থীয়ে। ৰাজ্যৰ অন্য পৰীক্ষা কেন্দ্ৰতো অনুৰূপ ঘটনাৰ তথ্য পোহৰে আহিছে। নিৰাপত্তা ব্যৱস্থাক লৈ ক্ষোভিত হৈছে নিৰীক্ষকো। অসম আৰক্ষীৰ হাতত নিৰীক্ষক অপদস্থ হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সমগ্ৰ বিষয়ে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাইছে অভিযোগকাৰীসকলে। মহিলা প্ৰাৰ্থীক তালাচীৰ সময়ত নাছিল কোনো ধৰণৰ আঁৰ-বেৰৰ ব্যৱস্থাও। তো তাত কি হৈছিল, আমাৰ এক্সামৰ আগতে চেকিং হৈছিলে, যেনেকৈ চবকেইটা মানে চেণ্টাৰতে হয়। তো তেনেকৈ আমাৰ ইয়াতো এক্সাম হলতো হৈছে। তো তাত তেওঁলোকে কি কৰিলে, যেতিয়া ছোৱালীবিলাক মাতি আছে ৬-৭টাকৈ ছোৱালী ভিতৰলৈ যাবলৈ দি আছে, আৰু লেফ্ট ছাইডে তেওঁলোকে কি কৰিছে, চেকিঙৰ ব্যৱস্থা কৰিছে। তাতে দুগৰাকী মহিলা আছে, তেখেতসকলে আমাক চেকিং কৰিছে। তো সেইটোলৈকে ঠিকেই আছে, চবতে চেকিং হয়, আমাৰ ইয়াতো হৈছে। কিন্তু কথাটো হৈছে তাতে যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকৈ বডিত টাচ কৰিছে, সেইটো বস্তু মোৰ মানে হজম নহ'ল। তেওঁলোকে কি কৰিছে, আপোনাৰ পিনে চাইছে। আমি যিবিলাক মাৰ্জিত ড্ৰেছে পিন্ধি যোৱা গৈছিলে, কুৰ্তি আৰু লেগিংছে পিন্ধি যোৱা গৈছিলে। তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে, মই নাজানো কি বিচাৰি আছিলে তাতে, তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে। তেনেকৈ মই বুলি নহয়, তাতে বহুতগৰাকী যিমানগৰাকী তাতে পৰিছে মহিলা, গোটেইকেইজনীয়ে চাইছে। যোনে মেখেলা চাদৰ পিন্ধি গৈছে তেওঁলোকৰ পৰ্যন্ত চাইছে। তো যিখন হাতে বেলেগৰ তাতে তেখেতে সোমাই পিনে হাতখন তেনেকৈ লিৰিকি পিটাই চাইছে, সেইখন হাতে আমাৰ তাতে মোৰ তাতেও স্পেচিয়েলি হেৰি কৰিছে। মোৰ যিটো একদমেই ভাল নাই লগা, মই একদমেই ভাল পোৱা নাই। আৰু তাতে মহিলাই কৰিছে বাৰু, মতা মানুহ নাছিলে, মহিলাই আহিছিলে। কিন্তু কথা হৈছে তেখেতসকলে এনেকৈ আমাৰ বডিত চুবলৈ সাহস ক'ত পালে। আৰু এক নম্বৰ কথা, তেখেতসকলেতো তাতে পৰ্দা এখন থাকিব লাগিছিলে, কোনো ধৰণৰ পৰ্দাৰ ব্যৱস্থা নাই। মোক যেতিয়া চেক কৰি আছে, যেতিয়া তেওঁলোকে মানে হাত ভৰাই ভৰাই চাই আছে, মোক কুৰ্তিটো উল্টাকৈ দিছে, হাত ভৰাই দিছে, তেতিয়া বাকীকেইজনে যিকেইজনে ৰৈ আছিলে লাইনত, তেওঁলোকে দেখি আছে, তেওঁলোকে চাই আছে। তেওঁলোকৰো মানে স্পিচনি লাগিছে, মোৰো অশান্তি লাগিছে। মই কৈয়ে পালোঁ যে এনেকৈ নাচাব, আপুনি ভালকৈ চাওক, মই আপোনাক কোঅপাৰেট কৰিম নহয়। তো তেনেকৈ কৈ পালোঁ। তো তেখেতে তথাপিও আমাৰ কথা শুনা নাই, খালি ঘপা হাত চাত চব ভৰাই দিছে, হাত সোমাইছে। তো তেনেকৈ তেখেতে মানে আমাৰ চেকিং কৰিছে। তাৰ পৰা আমি ওলাই আহিলোঁ। মই ভাবিলোঁ চাগে আমাৰ কেইটাৰ লগতে এনেকুৱা হৈছে নেকি। কিন্তু যেতিয়া আমি হলটো পালোঁ, পৰীক্ষা য'ত দিম তাৰ সন্মুখত যেতিয়া ৰ'লোঁ, ৰোৱাৰ পিছত গম পালোঁ চবৰে একেই দশা। তাতে মোতকৈ সৰু ছোৱালীও আছিলে, ডাঙৰো আছিলে, চবেই একে কথাই কৈ আছে যে মানে হাতখন সোমাই দিছে, সেইখনতে বেলেগৰ হাততো সোমাইছে। এইবিলাক আনহাইজেনিকটো কথা হয়, আৰু এইবিলাক একো মানে হেৰি কথা নহয় ন, যে তেখেতসকলে আমাৰ বডিত এনেকৈ চুব বিনা কাপোৰে। মই লগালগ মানে পৰীক্ষা যেতিয়া খতম হৈছে, মোৰ লগৰ কেইজনকো ফোন কৰিছোঁ যে তহঁতৰ চেণ্টাৰতো এনেকুৱা টাইপৰ কিবা হৈছে নেকি। যে সিহঁতে ক'লে যে সিহঁতৰ চেণ্টাৰত এনেকুৱা একো হোৱা নাই, কাপোৰৰ ওপৰে তেওঁলোকে হেৰি কৰিছে, চেক কৰিছে, যেনেকৈ সাধাৰণতে চেক কৰে। আৰু আমিও আগে পিছে এনেকুৱা চেকিং দেখা নাই। ক'ব নোৱাৰোঁ তেওঁলোকে কি এক্সাম বুলি ভাবি পিনে কি ইমান হেৰি কৰিছে, ক'ব নোৱাৰোঁ। সেই বেলচৰৰ সেই চেণ্টাৰটোত, স্পেচিফিক সেই চেণ্টাৰটোতে যিমানখিনি আহিছিলে চবকে তেনেকুৱা কৰিছে। তো মোৰ লগৰ কেইজনে সুধোতেও কৈছে যে নাই, নৰ্মেল কৰিছে, আমিও ইমান এক্সাম দিছোঁ আজিলৈকে, কিন্তু কোনো এক্সামতে তেনেকুৱা ধৰণৰ চেকিং আমি পায়ে পোৱা নাছিলোঁ। তো এইবিলাক যিবিলাক কৰি আছে, সেইবিলাকে আমাক মানসিক অশান্তি অলপ টাইমৰ কাৰণে হ'লেও আমাক আনকমফৰ্টেবল ফিল কৰাইছে। সেইবিলাকৰ বস্তুটো আমি প্ৰথম ইজি হ'ব পৰা নাই ন এইবিলাক বস্তুৰ পৰা। তো মোৰ মানে কথা হৈছে এটাই, যে চেকিঙৰ নামত এইবিলাক যিবিলাক অভদ্ৰামি কৰিছে তেখেতসকলে, আমিতো মানি ল'ব পৰা নাই। কথাটো তেনেকুৱা নহয় ন। তো তেনেকুৱাকৈ মই যেনেকৈ আজি কৈছোঁ বস্তুটো, মই এনেকৈ লাইভ আহি পোৱাই নাছিলোঁ। কিন্তু মই ভাবিলোঁ কি চাগে বহুতৰে তেনেকুৱা হৈছে। তো মানে তেখেতসকলেও হয়তো লাহে ধীৰে ক'ব, সময় হয়তো পোৱা নাই। কিছুমানে হয়তো কৰিও আছে পোষ্ট, মোৰ লগৰ কেইজনমানেও কৰিছে, এইটো সহজভাৱে কোনেও ল'ব পৰা নাই। আৰু এগৰাকী প্ৰাৰ্থীৰ সেয়া আছিল সামাজিক মাধ্যমযোগে ক্ষোভ। আৰু ক্ষোভ কি কাৰণে ইতিমধ্যে আপোনালোকে শুনিলে তেওঁৰ ভাষ্যত। তালাচী নিশ্চিতভাৱে কৰে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত, কিন্তু তালাচীৰ নামত এনেধৰণৰ যি কাৰ্য সংঘটিত হৈছে একাংশ পৰীক্ষা কেন্দ্ৰত আজিৰ দিনটোত, তাকে লৈ যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰিছে এইসকল পৰীক্ষাৰ্থীয়ে।